আৰু কি অনিষ্ট হ'ল? 19 তাৰিখে গধূলি মানে প্ৰায় 8টা-9টামান বজাত ইমান প্ৰবল সুত আহিছে। সুতে মানে চব উটুৱাই লৈ গৈছেগে। একোৱে মানে সেইটো ঘৰটোলৈ একো যাব পৰা ব্যৱস্থাই নাই মানে। কিবা কিবি বচাবলৈ মেলিবলৈ মানে সুতে মানুহকে বচাব নি, এতিয়া বস্তুৱে বচাব, এনেকুৱা পৰিৱেশ হৈ গ'ল। সেইটো কাৰণে কি ক'ব তেতিয়া আহ্বান জনাব চৰকাৰলৈ এটাই আহ্বান জনাইছো, তেওঁলোকে যাতে চাই মেলি সহায় সহযোগ কৰে, ক্ষতিপূৰণ দিয়ে কিবা। নহ'লেতো আমাৰ উপায় নাই, আমাক একো চৰকাৰী মানে চাকৰি বা কিবা এটা আমাৰ নাই। আমি দিন হাজিৰা কৰি খোৱা মানুহ। 19 তাৰিখত নাই ৰাতি। কি আছে ভিতৰত, কিমান বস্তু অনিষ্ট হ'ল? ভিতৰত গোটেই আমাৰ বিচনা পত্ৰ পৰা আদি কৰি ল'ৰা ছোৱালী কিতাপ পত্ৰ, আপোনাৰ কাপোৰ কানি, মোৰ মানে ডকুমেণ্ট একোৱে বচাব নোৱাৰিলোঁ এতিয়ালৈকে। প্ৰশাসনৰ ফালৰ পৰা কিবা সহায় সহযোগ? প্ৰশাসনৰ ফালৰ পৰা কোনো সহায় সহযোগ পোৱা নাই আৰু অহাও নাই মোৰ লগত সেই কৰিবলৈ। আমি এতিয়া পানী যেতিয়া বাঢ়ি যায়, আমি পানী উটি যোৱা বস্তুটো উদ্ধাৰ কৰিবলৈ কোনো উপায় নাই, ইমানেই সুত। আপোনাৰ মানে যাবলৈ গ'লে মানুহে মৰিব লাগিব। আমি ইটোৱে সিটো মই ল'ৰাটোৰ লগত হাতে ধৰি পিনে দুই এটা বস্তু যি তেনেকে লাইন পাতি ৰছী নিচিনা কৰি পিনে দুই এটা বস্তু উঠালো। বাকী বস্তু একোৱেই নোৱাৰিলো আৰু গোটেইখিনি বস্তুৱে খতম, মোৰ একো ডকুমেণ্টে নাই। কেনেকুৱা ধৰণৰ ক্ষয় ক্ষতি কৰিছে? বানপানীয়ে সকলোখিনিয়ে ক্ষয় ক্ষতি কৰিলে। ভিতৰৰ বস্তু সমস্তখিনি কৰিলে। বাহিৰতো বাৰীঘৰৰ কথা ক'ব নালাগে। বাৰীঘৰটো সমস্ত শেষেই, একোৱেই নাই। বাৰীত একো নাই, ভিতৰতো নাই, বাৰীতো নাই। মানে ধান চাউল কাপোৰ কানি মানে সমস্তখিনি, মাত্ৰ মানুহকেইটা জীয়াই আছোঁ আৰু মানুহকেইটাহে জীয়াই আছোঁ। মানে ওপৰতে আঁঠুৱা নিচিনা দেখিছিলোঁ। সেইটোৱে তাত পানীত জুবুৰা খাই কঁপনি উঠিছে নহয়, একদম কঁপিছোঁ। ল'ৰা ছোৱালীকেইটাও মানে খুব কঁপিছে। তাহাঁতি এই কৰিডৰটো নথকাহেঁতেন গোটেই ল'ৰা ছোৱালী চব মানে আমি উঠি গৈ লৈ পৰিলোগৈহেঁতেন। কাৰণ কেলৈ আমাৰ বলিন কলিতাহঁতে আমাক উদ্ধাৰ কৰিবলৈ আহিছিলে, কিন্তু ইমানেই পানী ইমান সোঁত পানী, সেই সোঁতে কোনোৱে আমাক উদ্ধাৰ কৰিবলৈ আহিব নোৱাৰে। সেইটো কেতিয়াও আমি কাকো নুদুখোঁ। মানে এইবোৰ আহিও আমাক উদ্ধাৰ কৰিব নোৱাৰিলে, আৰু আমিও ফোনৰ কোনো যোগাযোগ নাই। কি কৰিম এতিয়া? সেই ল'ৰাটোৱে কি কৰিলে, পাইপ দুটামান ওপৰত আছিলে, সেই ইটাৰ ফুটাবিলাকতে দি পেলাই আমি কাঠৰ বাটাম দুটামান দি তাতে গোটেইখিনিকে তুলি দিলে। তুলি গোটেইখিনিয়ে তেনেকৈ বহি আছোঁ, মানে নামিবও নোৱাৰোঁ। মানে পানী অকণো খাবলৈ নাই। যি পানী অকণ ভিতৰলৈ আনি থৈছিলোঁ, সেয়া নৈ সোঁতে সেই বাকেটকেইটাও উটুৱাই নিলে। সেইকেইটাও উটুৱাই নিলে। মানে 3-4জন বুঢ়া মানুহ, তেওঁলোকক ধৰি মেলি মানে ল'ৰাকেইটাই যেনে তেনে মৈ এখনত উঠি তাত যেনে তেনেহে উঠিছোঁ আৰু মুঠতে তাত। ঘৰৰ বেৰ গোটেই ভাঙি গেছ চিলিণ্ডাৰ উটাই লৈ গ'ল। মই এতিয়া বনাই খাবলৈ মানে একো সঁজুলি নাই, বাচন বৰ্তন চব লৈ গ'ল। বিছনা 5খন ভাঙি গ'ল, টচক 5খন উটি গ'ল, লেপ ব্লেংকেট নাইকিয়া হ'ল। মোৰ সোণৰ বস্তু বহুত কিবা কিবি আছিল, মোৰ সোণৰ বস্তুখিনিও গ'ল। কাঠৰ বাকচত থৈ দিছিলোঁ, তাৰপৰা উপঙি গ'ল। তাৰপৰা বিছনা পত্ৰ এতিয়া অৱস্থা থাকিবলৈ অৱস্থা নাই। মই মহন্তৰ ঘৰৰ এতিয়া ৰুম লৈ আছোঁ বস্তু বাহানি লৈ। তাতে মোৰ আকৌ এই ভৰিখন ভঙা ভৰি দি কিছুমান কৰি আছোঁ। এতিয়া মানে পাতি লগাই আছোঁ ভৰিত। তাৰপিছত আকৌ মোৰ চুগাৰ থকা মানুহ, বহুত টেনশ্যন হৈ মোৰ বেছি মানে অৱস্থাটো মোৰ বেছি হৈ গ'ল। মোৰ ল'ৰা এটা আছে, ল'ৰাটো পঢ়ি আছে, এইবাৰ উঠিব। কলেজৰ পৰা কাগজ পত্ৰ নাইকিয়া হ'ল। তাৰ খেলিব যায়, কমফু ইছ্যু কিবা কিবি ঢেৰ খেলে, সেইবিলাক মেডেল ঢেৰ আছে বেলত আলাই থয়। তাৰ কলেজৰ কাগজ পত্ৰ গ'ল। কিবা চাকৰিৰ কাৰণে কাগজ এপ্লাই কৰিছিলে, চাকৰিৰ কাৰণে কাগজ এপ্লাই কৰি মানে কাগজখনো নাইকিয়া হ'ল। এতিয়া সেইখন নেচালেতো এতিয়া চাকৰি পাব নাপাব ল'ৰাৰ আশা নাই। ল'ৰাই একদম কান্দি গৈছে, কি হ'ব মানে। মা মোৰ মাথাটো নষ্ট হৈ গৈছে, মই কি কৰিম এতিয়া? হ'ব বেটা, তুমি চিন্তা নকৰিবা, যিখিনি আৰু ভগৱানে চাব আৰু তুমি চিন্তা নকৰিবা।